বিজেপি নেতাই নলবাৰীত কৈ আছে বিজেপি মিটিঙত নগলে বোলে অৰুণোদয় কাটি দিব, এনেকুৱা হ'ব লাগে নেকি? এনেকুৱা কথা কৈ আছে। মাননীয় অধ্যক্ষ মহোদয়, কংগ্ৰেছৰ এজন বোলে অৰুণোদয়ৰ কাৰণে 2000 টকালৈকে বোলে ৰেট উঠিছে। অখিল গগৈ অৰুণোদয়ৰ কাৰণে 2000 প্ৰথমে শুনি লওক, আপোনালোকৰো স্পীচ আছে। আপোনালোকৰ স্পীচত এই পইণ্ট বিলাক কবা, মানে এনে ফুলাম কথাবিলাক কৈ যোনে চবে ক'ব পাৰে চব কথা কিছুমান কৈ এটা নতুন এনে কথা আছে। প্লিজ আপোনালোকে নিজৰ যেতিয়া সময় আহিব তেতিয়া ক'ব চব। যিমানে অৰুণোদয় হিতাধিকাৰীক ইয়াত গালি গালাজ কৰিব, সিমানে মানুহে আপোনালোকক ভোট নিদিব। গতিকে আপোনালোকে যদি আপুনি উন্নয়নৰ কথা কৈছে, ভোটৰ কাৰণে কিয় চৰকাৰী পইচাটো এনেকে কৰিছে? মোদীয়ে কি কথা কৈ আছে? অসমৰ স্বাৰ্থত কওক, অসমৰ উন্নয়নৰ কাৰণে। আপোনালোকৰ সময়ত ক'ব। অখিল গগৈ জিকি অহাটো কামনা কৰো। সেইকাৰণে মই কেইটামান পৰামৰ্শ দিওঁ ৰাজনীতি কৰা হিচাপে। যিমানে অৰুণোদয় গালি পাৰিব, ভোটাৰে ভাবিব তাৰ মানে কংগ্ৰেছ আহিলে অৰুণোদয় বন্ধ হৈ যাব। তেতিয়া যিকেইটা জিকি সেইকেইটাও হাৰি যাব। সেইকাৰণে কংগ্ৰেছ আহিলে অৰুণোদয়টো বেটাৰ দিব। মোদীয়ে 3খন ৰাজ্য ঠিক আছে, অৰুণোদয় ভয় দেখাই দিব নালাগে। আপোনালোকৰ অৰুণোদয় নামটোত আপত্তি আছে, বেটাৰ হিতাধিকাৰীক দিয়াত আপত্তি নাই। আমি সকলোকে দি দিবলৈ কৈছো, ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে। মানে আপুনি তালিকা ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে। অনাৰেবল মেম্বাৰ প্লিজ, বিজেপি হলে অৰুণোদয় দিম। আপোনালোকৰ সময় কৰিব। আপুনি কৈ আছে অৰুণোদয় বিৰোধিতা কৰিলে মোক বানপানী আপুনি যদি অৰুণোদয় বন্ধ কৰি দিয়ে, আপোনাক উৰুৱাই লৈ যাব। আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় আচ্ছা, আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক। অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত হ'ব। কি কৈছে? কি কৈছে? আপুনি প্ৰস্তাৱ দিছে অৰুণোদয় বন্ধ কৰি দিব লাগে? নহয়, মই প্ৰস্তাৱ দিছো যে অৰুণোদয় সকলোকে দিব লাগে। মানে কেইজনমানক দি ব্লেকমেইল কৰে। 3000 দিম বুলি কয় 1250 টকা নহয়। 3000 দিম বুলি কয় 1250 টকা নহয়। মই আমাৰ বিজেপিৰ এনে দম মাৰিব লাগে জিকিম বুলি। এবাৰ অৰুণোদয় বন্ধ কৰি চাওক, আপোনালোকে জিকিব পাৰে যদি চাওঁ। হ'ব, মই বন্ধ কৰি চাওক। 5000 নিদিও বুলি কওক, আৰে আপুনি বুজিয়ে পালে নেকি আমি জিকি? হাউচটো চলিবলৈ দিয়া ভালদৰে। তাৰ মানে অলপ আগতে আপুনি চবে নিজৰ কথা ৰাখিব পাৰিব। তাততো ভিডিঅ' হয়। অলপ আগতে এটা অখিল গগৈ ডাঙৰীয়াই ক'লে যে অৰুণোদয় বন্ধ কৰি দিয়ক, ইলেকশ্যন খেলক। এই ভিডিঅ'টো ভাইৰেল কৰিব লাগে, প্ৰথম কথা। দ্বিতীয় কথা, মানুহে কেনে এনে নুযুজিব না। আপুনি মিছা কথা এটা কৈ দিলে কেনেকে হ'ব? কৈ দিলে কেনেকে হ'ব? আপুনি কিয় কৰে? মানুহক আপুনি এনেকে ব্লেকমেইল কিয় কৰে? ৰ'ব এইটো কোৱা নাই, এইটো কেনে কওঁ বুলি কয়? মই কৈছো আপুনি কৈছে উৰাই দিব। মই কৈছো আপোনাক তাতকে উৰাই লৈ যাব অসমৰ মানুহে। আচ্ছা, ভিডিঅ'টো আপুনি পইচা দিয়ে ভোট ল'ব পাৰিব। প্লিজ আৰে আপুনি, মই কলো নহয় অধ্যক্ষ মহোদয়, এনেকে মোৰ বাজেটখন যে ইফেক্টিভ হ'ব মই বুজিয়ে পোৱা নাছিলো। মই ধন্যবাদ জনাইছো দেৱব্ৰত শইকীয়া, অখিল গগৈ ডাঙৰীয়াক। অধ্যক্ষ মহোদয়, যেতিয়া অৰুণোদয়ৰ কথা আহে তেতিয়া কিবা কাৰণত মানুহবিলাকে হঠাৎ উত্তেজিত হৈ পৰে। কিন্তু অসমৰ অৰুণোদয়টো কংগ্ৰেছ চৰকাৰে লৈ গ'ল, কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে লৈ গ'ল, মধ্যপ্ৰদেশে লৈ গ'ল, নতুন দিল্লীয়ে লৈ গ'ল, ছত্তীশগড়ে লৈ গ'ল, ঝাৰখণ্ডে লৈ গ'ল। যদি আমি বেয়াই কাম কৰি আছো, বাকী ৰাজ্যবিলাকে আমাক কিয় অনুকৰণ কৰিছে? যিসকলে ইকনমিক্স পঢ়া নাই বা ইকনমিক্সৰ বিষয়ে ধাৰণা নাই, তেওঁলোকে অৰুণোদয়ৰ দৰে ডিবিটিক সমালোচনা কৰে। অধ্যক্ষ মহোদয়, মই চিম্পল বুজাই দিছো। কংগ্ৰেছ চৰকাৰৰ দিনত দুখীয়া মানুহক ধুতি আৰু কম্বল দিয়া হৈছে। যেতিয়া ধুতি আৰু কম্বল দিয়ে, ধুতি আৰু কম্বল অসমত নিৰ্মাণ নহয়, তাক টেণ্ডাৰ কৰি অৰ্ডাৰ দিয়া হয়। অৰ্ডাৰটো ক'ত যায়? কৰ্ণাটক, পাঞ্জাৱ। আৰু অসমৰ টকাৰে ইকনমিটো ক'ত নিৰ্মাণ হয়? এইটো এটা মডেল আছিল। সামগ্ৰী বিতৰণত আপত্তি নাই, মই আজিও সমৰ্থন কৰোঁ।
যদি কয় যে অসমৰ শিপিনীয়ে গামোচা বনাব সেই গামোচাক আমি বিতৰণ কৰিম আজি সামগ্ৰী বিতৰণত আপত্তি নাই যদি সেই সামগ্ৰী নিৰ্মাণ অসমৰ চাৰি সীমাৰ ভিতৰত হয় 20% ৰ মেটেৰিয়েল বাহিৰৰ পৰা নিছো ক'বলগীয়া নাই আজি অধ্যক্ষ মহোদয় অসমৰ জিডিপি কিয় বাঢ়িছে অসমৰ জিডিপি বঢ়াৰ মূল কাৰণটোৱে হ'ল যে এডিশনাল 5,000 crores has been pumped into bottom of the society. Ete 1200 টকা দি কত যায় 1250 টকাৰ যি সামগ্ৰী তেওঁলোকে কাখৰ গেলামাল দোকানখনত কিনে টিউশন কৰিবলৈ টিউশনত 500 টকা লৰাজনক টিউশন মাষ্টৰজনক ফিজ দিয়ে যিসকলে অৰুণোদয় মডেল অফ ডেভেলপমেন্টক সমালোচনা কৰে তেওঁলোকে যদি সকলো চাই যেতিয়া আমেৰিকাত কোভিড আহিলে আমেৰিকায়ো প্ৰতি মানুহৰ ঘৰত চেক পঠোৱা আৰম্ভ কৰিলে প্ৰবাসী ভাৰতীয়ৰ লগত বহুত চিনা জনা আছে দেৱব্ৰত শইকীয়াৰ ঘৰৰ ফেমিলিয়ে বাহিৰত থাকে খুদিব পাৰিব যে সেই সময়ত প্ৰত্যেকখন ৰাষ্ট্ৰই চেক পঠোৱা আৰম্ভ কৰিলে ডিবিটি কৰা আৰম্ভ কৰিলে কাৰণ ইকনমি যদি জেনাৰেট কৰিব লাগে ইউ হ্যাভ টু ক্ৰিয়েট দা পাৰ্চেজিং পাৱাৰ টুডে অসমে 40 লাখ মানুহৰ 40 লাখ পৰিয়ালক আজি পাৰ্চেজিং পাৱাৰ জেনাৰেট কৰিছে দিস ইজ আ ইকনমিক স্কিম হয় অখিল গগৈ ডাঙৰীয়াই কৈছে 3000 কোটি দিব লাগে মোৰ বিশাল মন আছে জিটি এনাউন্স হৈ যাব পাৰে কোনো আপত্তি নাই গাঁৱৰ দুখীয়া মানুহক যিমান দিব পাৰো সিমানেই ভাল কতো কোনো আপত্তি নাই